চাওক হাৰিয়ানাৰ এতিয়ালৈকে যিখিনি আছে যে বিজেপিৰ পক্ষতে গোটেই পৰিৱেশ গৈ আছে পুৱাৰ ভাগত অৱশ্যে কথা সুকীয়া আছিল পুৱাৰ ভাগত যেতিয়া পোষ্টেল বেলট খুলিছিল তেতিয়া পোষ্টেল বেলটত কংগ্ৰেছৰ অগ্ৰগতি আছিল আৰু বিজেপিৰ তেতিয়া পিছ পৰি আছিল আৰু কিন্তু সেই সময়তে কংগ্ৰেছে অত্যুৎসাহী হৈ তেতিয়াই তেওঁলোকে লাডু হওক বা তেওঁলোকে জেলেপি ইত্যাদি ইত্যাদি মিঠাই তেওঁলোকে তেতিয়াই বিতৰণ কৰিছিল কিন্তু যেতিয়াই ইভিএম খোলা আৰম্ভ কৰিলে তেতিয়াই বিজেপিয়ে অগ্ৰগতি লাভ কৰিলে বিজেপি অসম বিজেপি আৰু হাৰিয়ানা বিজেপিৰ মাজত এক যোগসূত্ৰ আছে অসমৰ এগৰাকী নেতা দীৰ্ঘদিন ধৰি 2003 চনৰ পৰা 2023 অসম বিজেপিৰ সৈতে জড়িত হৈ থকা ফণীন্দ্ৰনাথ শৰ্মা অৰ্থাৎ অসম বিজেপিৰ যি সদ্য অসম বিজেপিৰ যিগৰাকী ফণীন্দ্ৰনাথ শৰ্মা সাংগঠনিক সাধাৰণ সম্পাদক আছিল আৰু তেওঁক এতিয়া যিহেতু হাৰিয়ানাৰ দায়িত্ব দিয়া হ'ল অসমত তেওঁ যেনেধৰণে সফল হৈছিল এতিয়া হাৰিয়ানাৰো এক প্ৰকাৰ জয়ৰ নায়ক যদি ফণীন্দ্ৰনাথ শৰ্মা বুলি কোৱা হয় অত্যুক্তি নিশ্চয় লক্ষ্য কৰা নহ'ব হয় আমি অত্যন্ত গৌৰৱ অনুভৱ কৰোঁ যে তেখেত অসমত থকাৰ অৱস্থাত 2014ৰ পৰা 2021লৈকে প্ৰত্যেকটো নিৰ্বাচনত তেখেতে যি ধৰণে যিয়ে কৌশল তৈয়াৰ কৰিছিল গতিকে তেখেত এগৰাকী অত্যন্ত সুনিপুণ সাংগঠনিক দক্ষতা সম্পন্ন এগৰাকী সংগঠনৰ নেতা ফণীন্দ্ৰনাথ শৰ্মা ডাঙৰীয়া তেখেতে যেতিয়া হাৰিয়ানাত পদাৰ্পণ কৰিলে আৰু যে আমি যোৱা কেইমাহমানৰ পৰা হাৰিয়ানাৰ যিটো কথা শুনি আছে যে পাৰচেপশ্যন এটা আছিল যে ধাৰণা এটা এনেকুৱা ধৰণে তৈয়াৰ কৰা হৈছিল যে বিজেপি ধূলিসাৎ হৈ যাব হাৰিয়ানাত কিন্তু তেখেতৰ যি কৰ্মকুশলতা বা কৰ্মৰ যি সুনিপুণতা সংগঠন কি ধৰণে ধৰি ৰাখিব লাগে সেই দৃঢ়তা তেওঁ পুনৰবাৰ হাৰিয়ানাত প্ৰমাণ কৰি দেখুৱালে আৰু হাৰিয়ানাত অৰ্ধশতাধিক আসন দখলৰ ভাৰতীয় জনতা পাৰ্টীয়ে আজি তাৰিখত চৰকাৰ গঠনৰ দিশে অগ্ৰসৰ হৈছে ফণীন্দ্ৰনাথ শৰ্মা আৰু ধৰ্মেন্দ্ৰ প্ৰধানৰ যিটো জুতি যদি চোৱা যায় বাকী কথাবোৰ আছে নায়াব সিং চৈনী তেওঁৰো যথেষ্ট কৰ্তৃত্ব নিশ্চয়কৈ এই ক্ষেত্ৰত থাকিব কৃতিত্বৰ তেওঁ দাবীদাৰ নিশ্চয়কৈ হ'ব আৰু তাৰ লগতে সংঘৰ যিটো যদি চোৱা যায় তেনেহ'লে ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘই লোকসভা নিৰ্বাচনৰ পিছত ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘই বিভিন্ন সময়তে কৈছে যে তেওঁলোকে কেনেধৰণে বিজেপিক বিচাৰিছিল লোকসভা নিৰ্বাচনটো তেনেধৰণে নহ'ল এইবাৰ কিন্তু হাৰিয়ানা নিৰ্বাচনত ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘই 22খন জিলাতে হাৰিয়ানাৰ 22খন জিলাতে তেওঁলোকে পৃথকে বহু বৈঠক কৰিছে কেনেধৰণে বিজেপিৰ ক'ৰবাত যদি মহভংগ বিজেপিৰ নেতাৰে হৈছে বা তৃণমূলৰ কাৰ্যকৰ্তাৰ হৈছে সেইখিনি কেনেধৰণে অসন্তুষ্টি দূৰ কৰি এক প্ৰকাৰ এই গোটেই নিৰ্বাচনটোত RSSৰো নিশ্চয়কৈ ইয়াত কৃতিত্ব থাকিব ধৰ্মেন্দ্ৰ প্ৰধান ডাঙৰীয়া তেখেত যুৱ মৰ্চাৰ ৰাষ্ট্ৰীয় সভাপতি আছিল তেখেতে অত্যন্ত সুনিপুণতাৰে এটা সংগঠন কৰাৰ তেখেতৰ এটা সুনাম আছে আমি অসমতো তেখেতৰ পূৰ্বত সাংগঠনিক দক্ষতা আমি দেখা পাইছোঁ গতিকে ফণীদা আৰু ধৰ্মেন্দ্ৰ প্ৰধান ডাঙৰীয়াৰ যি এটা সাংগঠনিক জুতি সেই জুতি এটা পূৰ্ণতা পাইছিল হাৰিয়ানাত আৰু আপুনি চাব যে যোৱা লোকসভা নিৰ্বাচনৰ পাছৰ পৰাই যে ভাৰতীয় জনতা পাৰ্টীৰ যি মূল দৰ্শন ৰাষ্ট্ৰীয়তাবাদ আৰু সেই ৰাষ্ট্ৰীয়তাবাদৰ ওপৰত যি ধৰণে উপৰ্যুপৰি এক ধাৰণা তৈয়াৰ কৰি কুঠাৰঘাত কৰা আৰম্ভ কৰিলে বিৰোধী পক্ষই এই কথা সমগ্ৰ দেশৰ জনতাই লক্ষ্য কৰি আহিছে কাৰণ নৰেন্দ্ৰ মোদী ডাঙৰীয়াই 2014 চনৰ পৰা প্ৰধানমন্ত্ৰীৰ দায়িত্ব লোৱাৰ পাছত ভাৰতৰ যি ৰাষ্ট্ৰীয়তাবাদ সমগ্ৰ বিশ্বজুৰি ইয়াক কি ধৰণে উজ্বলি উঠিছে তেখেতৰ কেৱল নৰেন্দ্ৰ মোদী বিশ্ব নেতা নহয় তেখেত বিশ্বজুৰি এজন জনপ্ৰিয় নেতা হিচাপে প্ৰতিষ্ঠিত হোৱা মানে ভাৰত গৌৰৱান্বিত হোৱা আজি বিশ্বৰ চুকে কোণে ভাৰতৰ নাম উজ্বলি উঠিছে কেৱল ভাৰতীয় জনতা পাৰ্টীৰ যি এক ৰাষ্ট্ৰীয়তাবাদী দৰ্শন যি এক ভৱিষ্যতৰ জনকল্যাণকামী এক ৰাজনীতি যোৱা 10-11 বছৰত এখন দেশৰ পৰা 25 কোটি জনতাক যদি দৰিদ্ৰতাৰ পৰা মুক্তি দিছে ভাৰতীয় জনতা পাৰ্টী চৰকাৰে মোদীজীৰ কৰ্মকুশলতাৰ বাবে গতিকে তেনেগৰাকী নেতাক যেতিয়া উপৰ্যুপৰি ব্যক্তিগতভাৱে আক্ৰমণ কৰা হয় আজি দেশৰ ৰাষ্ট্ৰীয় নিৰাপত্তাৰ ক্ষেত্ৰত ভাৰতীয় জনতা পাৰ্টী NDA চৰকাৰ অহাৰ পাছত যি ধৰণে আমি শক্তিশালী হ'লোঁ এই গোটেই কথাবোৰ ৰাইজে লক্ষ্য কৰে আৰু এই ক্ষেত্ৰত হাৰিয়ানা এখন ক্ষুদ্ৰ ৰাজ্য হ'লেও তেওঁলোকৰ কিন্তু সম্পূৰ্ণ অংশীদাৰিত্ব আছে আৰু এই যি ৰাষ্ট্ৰীয়তাবাদৰ ওপৰত বাৰম্বাৰ কংগ্ৰেছ দলে তেওঁলোকৰ নেতৃত্বত ইণ্ডি ব্লকে কুঠাৰঘাত কৰা আৰম্ভ কৰিলে তাৰ সমুচিত প্ৰত্যুত্তৰ হাৰিয়ানাৰ ৰাইজে দিছে হাৰিয়ানাৰ ৰাজ্যে উচিত প্ৰত্যুত্তৰ দিছে দিলীপ শৰ্মা আছে মই অকণমান দিলীপ শৰ্মাকো বিচাৰিছোঁ দিলীপ শৰ্মা মিডিয়া পেনালিষ্ট তেওঁৰ পৰাও মই অকণমান জানিব বিচাৰিম যে হাৰিয়ানাৰ যিটো ফলাফল সেই হাৰিয়ানাৰ ফলাফলক লৈ আপুনি কিছু সময়ৰ পূৰ্বে কুৰুক্ষেত্ৰৰ কথা কৈ আছে
তো কুৰুক্ষেত্ৰ মানে কথাটো চাওক, মহাভাৰতৰ যুদ্ধ হৈছিল কুৰুক্ষেত্ৰত, সেই কুৰুক্ষেত্ৰ আছে হাৰিয়ানাত। গতিকে আমি এই নিৰ্বাচনী ফলাফলটোক যদি আমি কুৰুক্ষেত্ৰৰ মহাভাৰতৰ যুদ্ধ বুলি ধৰি লওঁ, যে তাত কৌৰৱ পক্ষৰ তাত পৰাজয় হৈছে আৰু পাণ্ডৱ পক্ষ তাত জয়ী হৈছে। এটা আচলতে অধৰ্মৰ যুগে যুগে পৰাজিত হৈ আহিছে অধৰ্ম, আৰু পুনৰবাৰ হাৰিয়ানাই প্ৰমাণ কৰি দিলে যে অধৰ্মৰ কেতিয়াও জয়ী হ'ব নোৱাৰে, ধৰ্মৰ সদায় জয় হ'বই। এতিয়া ভাৰতীয় জনতা পাৰ্টি নিৰ্বাচনত পুনৰ জয়ী হৈছে। হাৰিয়ানাৰ জনসাধাৰণে ধৰ্মৰ পক্ষত ভোটদান কৰিছে, এটা ভাল সুন্দৰ সুস্থ পৰিৱেশৰ পক্ষত ভোটদান কৰিছে, উন্নয়নৰ পক্ষত ভোটদান কৰিছে। এই যিবিলাক অধৰ্মী শক্তি, এই শক্তিবোৰক হাৰিয়ানাৰ জনসাধাৰণে পুনৰবাৰ পৰাভূত কৰিছে, এইটোৱে মূল কথা। হিমাশ্ৰী, গোটেই যদি নিৰ্বাচনটো হাৰিয়ানাৰ চাওঁ, লক্ষ্য কৰক, মই পুনৰ এবাৰ বিচাৰিম যে হাৰিয়ানাৰ নিৰ্বাচনটোত বহু সময়তে লক্ষ্য কৰক সেই কথা কৈছে যে এটা নেৰেটিভ সৃষ্টি হৈছিল যে বিজেপি তাত ধূলিসাৎ হ'ব। কিন্তু যদি বিজেপিৰ ক্ষেত্ৰত চোৱা যায় যে লোকসভা নিৰ্বাচনটোৰ পিছত বিজেপিয়ে কিছু কথা শিকিছে, অৰ্থাৎ সংঘই ক'ৰবাত, ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘই এই ক্ষেত্ৰত ক'ৰবাত নহয় ক'ৰবাত তেওঁলোকে গোটেই নিৰ্বাচন প্ৰক্ৰিয়াটো কেনেধৰণে আগবাঢ়িব, লোকসভাত যিবোৰ ভুল বিজেপিয়ে কৰিছিল সেই ভুলবোৰ যাতে পুনৰাবৃত্তি হাৰিয়ানাত নহয়, এই ক্ষেত্ৰত যদি মুখ্যমন্ত্ৰীক আঁতৰাই দিয়াৰ ক্ষেত্ৰত মনোহৰ লাল খট্টৰক আঁতৰাই দি নয়াব সিং চৈনিক তাত লৈ অনা, তাৰপিছতে যদি চোৱা যায় তেনেহ'লে সৰু সৰুকৈ বৈঠক কৰা, দলৰ মাজৰ যিসকল অসন্তুষ্টি যিসমূহ আছিলে সেই অসন্তুষ্টিবোৰ কেনেধৰণে দূৰ কৰিব, সেই ক্ষেত্ৰতো কিন্তু ৰণকৌশল প্ৰস্তুত কৰিছিল। আৰু ফণীন্দ্ৰনাথ শৰ্মাৰ কথা আমি বাৰম্বাৰ, যিহেতু ফণীন্দ্ৰনাথ শৰ্মাৰ যিহেতু আমি অসমৰ সৈতে যোগসূত্ৰ যিহেতু ফণীন্দ্ৰনাথ শৰ্মাৰ আৰু হাৰিয়ানাৰ এতিয়া আছে, গতিকে ফণীন্দ্ৰনাথ শৰ্মাই 2014 নিৰ্বাচন হওক, 2016 নিৰ্বাচন, 19 নিৰ্বাচন, 21 নিৰ্বাচন, আমি 21 নিৰ্বাচনো তেওঁ শেষ কৰি গৈছে। গতিকে ফণীন্দ্ৰনাথ শৰ্মাই ইয়াত কেনেধৰণে ৰণকৌশল প্ৰস্তুত কৰিছিল আৰু তাত তেওঁ কেনেধৰণে কৰিছিল? না, আপুনি গোটেই কথাখিনি প্ৰশ্ন কৰাৰ আপোনাৰ প্ৰশ্নতে গোটেই উত্তৰখিনি প্ৰতিফলিত হৈ আছে। সেইটো হৈছে এটা সংগঠন পৰ্ব, যিধৰণে এটা সাংগঠনিক স্থিতি তৈয়াৰ কৰিব লাগিব। যদি আমাৰ সংগঠনৰ কৰ্মীয়ে নাথাকে, সংগঠনৰ কৰ্মী হৈছে আচলতে গোটেই ব্যৱস্থাটোৰ, দলৰ ব্যৱস্থাটোৰ ৰখীয়া। যদি ৰখীয়া নথকা ঘৰ এখনত আলহীও নাহে আৰু আপুনি আলহী মাতিবও নোৱাৰে। গতিকে ভোটাৰ ৰাইজে সদায় চাব যে কোনটো দলৰ সংগঠন শক্তিশালী। লোকসভা নিৰ্বাচনত আমি কিছু আমাৰ ভোট হ্ৰাস পালেও হাৰিয়ানাত, সেই মুহূৰ্তৰ পৰাই ফণীন্দ্ৰনাথ শৰ্মাই এই গোটেই সংগঠনটো কি ধৰণে তাত শক্তিশালী কৰি ৰাখিব লাগে, সংগঠনৰ ভেটি যাতে দুৰ্বল নহয়। আপুনি কোৱাৰ দৰে কিছু লোক যদি অসন্তুষ্টও হৈছে, তেওঁলোকক কি ধৰণৰ সংগঠনৰ মজিয়াত ধৰি ৰাখিব পাৰি, সেই সংগঠন শক্তিশালী কৰাৰ দিশত তেখেতৰ যি সুনিপুণতা সেয়া প্ৰকাশ পালে। আৰু এই সংগঠনেই এই নিৰ্বাচন জয় কৰাত আমাক সহায় কৰিলে। আপুনি যদি চায়, আমাৰ অসমতো তথাকথিত আমাৰ যিসকল বিৰোধী, আপুনি দেখা পাব আজি ৰাতিপুৱা ক'ত ক'ত বেণ্ড পাৰ্টি আপোনাৰ তৈয়াৰ হৈ বেণ্ড পাৰ্টি বজোৱা আৰম্ভ কৰিছিলে, পোষ্টেল বেলট খোলাৰ লগে লগে মিঠাই খোৱা আৰম্ভ কৰিছিলে আমাৰ অসম মুলুকতে। কিন্তু এটা কথা ঠিক, আমাৰ অসমতো সেই সংগঠন পৰ্ব মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ নেতৃত্বত যিধৰণে এইবাৰ আমাৰ সদস্যতা অভিযানত আপোনালোকে দেখা পাইছে, এতিয়ালৈকে 90টা সমষ্টিত আমাৰ 40,000ৰো অধিক আমাৰ সদস্য ভৰ্তি শেষ হৈছে। গতিকে আমি ভাবোঁ যে 2026 আমি হাৰিয়ানাৰ দৰে তৃতীয়বাৰ অসমতো শাসনলৈ আহিম। দেৱজিৎ মহন্ত আছে, মই অকণমান দেৱজিৎ মহন্তকো বিচাৰিছোঁ যে হাৰিয়ানা কিন্তু এনেকৈ যদি আপোনালোকে চেলিব্ৰেশ্যন নকৰে, এতিয়ালৈকে হোৱা নাই যে ইয়াত একো মিঠাই, কিন্তু আমি দেখিছিলোঁ যে ৰাজীৱ ভৱনলৈ মিঠাই আহি পাইছিল, লখিমপুৰতো তেনেধৰণে মিঠাইৰ ব্যৱস্থা কৰা হৈছিল, কিন্তু এতিয়ালৈকে বিজেপি অফিচত মিঠাইৰ কিন্তু পৰিৱেশ দেখা নাই। প্ৰত্যেকবাৰে আপুনি যদি চাই লিগেচিটো, প্ৰত্যেকবাৰে আগতে অহাবিলাকে পিছত খাবই নাপায়, মিঠাটো তিতা হৈ যায়। গতিকে আমি শেষলৈকে লক্ষ্য কৰোঁচোন, অলপ ৰখাওচোন, ধৈৰ্যৰ ফল মিঠা। নিশ্চয় এই যি বিজয় হ'ব, চবৰে বিজয়, আমাৰ কাৰ্যকৰ্তা সকলোৰে বিজয়। গতিকে ডেফিনেটলি আপুনি যদি মিঠাইৰ কথা সুধিছে, এইবাৰেই নহয়, আপুনি লোকসভা নিৰ্বাচন চাওক, তাৰে আগত বিধানসভাৰ নিৰ্বাচন চাওক, আমিতো দেখা পাওঁ তেওঁলোকে চৰকাৰো গঠন কৰি থয়, কোন মুখ্যমন্ত্ৰী হ'ব, কোন মন্ত্ৰী হ'ব ভগাই লয়। গতিকে ধৈৰ্যৰ ফল মিঠা, ডেফিনেটলি আমিও কৰিম, সময় আহক। অসম আৰু হাৰিয়ানাৰ মাজত আমি ইতিমধ্যে লক্ষ্য কৰাৰ সৈতে কথা পাতিছোঁৱেই সেইখিনি, যে ফণীন্দ্ৰনাথ শৰ্মা অসম বিজেপিৰ সাংগঠনিক সাধাৰণ সম্পাদক আছিল, এতিয়া তেওঁ হাৰিয়ানাৰ যিহেতু সাংগঠনিক সাধাৰণ সম্পাদক। এই গোটেই বিষয়টো হাৰিয়ানাৰ নিৰ্বাচন জয়টোক আপুনি কি ধৰণে? এই বিজয়ৰ মূলত দুগৰাকী অসম সন্তান বুলিয়ে ক'ব লাগিব, দুগৰাকী মহান ব্যক্তিৰ বহুত ইয়াত জড়িত হৈ আছে। তেখেতসকলৰ কষ্ট, ত্যাগ, সাধনাক প্ৰথম আমি নাম ল'ব লাগিব মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰো, তেখেতো তাত নিৰ্বাচনী প্ৰচাৰৰ কাৰণে গৈছিলে। দ্বিতীয়তে সংগঠনৰ ক্ষেত্ৰত সেৱাই সংগঠন বুলি কওঁ, আমাৰ কাৰণে ৰাষ্ট্ৰ যেনেকৈ আটাইতকৈ সৰ্বোপৰি, ঠিক তেনেকৈ দ্বিতীয়ভাৱে আমাৰ দল আটাইতকৈ ইম্পৰ্টেণ্ট। গতিকে এই দলৰ জৰিয়তে চৰকাৰ হয়, তেনে ক্ষেত্ৰত অসমৰ এগৰাকী আমাৰ এই গৌৰৱৰ, আমাৰ সকলোৰে অসমবাসীৰ কাৰণে গৌৰৱ, ফণীন্দ্ৰনাথ শৰ্মা ডাঙৰীয়াৰ
প্ৰচেষ্টাত সংগঠন তাত যথেষ্ট শক্তিশালী হৈছে। সিদিনালৈকে আপোনালোকৰ নিউজবিলাকে বজাইছিলে হাৰিয়ানাৰ ক্ষেত্ৰত কি হ'ব, কেনেকৈ হ'ব, পিছপৰা বুলি কৈছিলে। আজি সেই সংগঠনেই মজবুত সংগঠনৰ জৰিয়তে অন্ততঃ প্ৰতীয়মান হৈছে যে এইবাৰো হাৰিয়ানাত তৃতীয়বাৰৰ কাৰণে বিজেপি নেতৃত্বাধীন চৰকাৰে পুনৰবাৰ জনতাই জনাদেশ দিছে, জনতাই আশীৰ্বাদ দিছে। হিমাশ্ৰী, হাৰিয়ানাৰ গোটেই যদি আমি নিৰ্বাচনটো চাওঁ, ইতিমধ্যে কৈছোঁৱে সেই কথা যে হাৰিয়ানাত এই যি বিধানসভা নিৰ্বাচনৰ পূৰ্বে বিজেপিৰ যথেষ্ট অসন্তুষ্টি, তৃণমূল পৰ্যায়ত অসন্তুষ্টি বিজেপিৰ দেখা গৈছিল। সেই অসন্তুষ্টি কেনেধৰণে দূৰ কৰিব, এই ক্ষেত্ৰত ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘই যদি চোৱা যায় তেনেহ'লে 22খন হাৰিয়ানাৰ যি জিলা আছে সেই প্ৰত্যেকখন জিলাতে তেওঁলোকে পৃথকে বৈঠক কৰিছিল। প্ৰতি জিলাতে তেওঁলোকে 3গৰাকীকৈ তেওঁলোকৰ সাংগঠনিক দায়িত্ব তেওঁলোকে দিছিল। সেই 3গৰাকীৰ তলত মণ্ডল পৰ্যায়ত তেওঁলোকে ব্যক্তি সংঘৰ যি স্বয়ংসেৱক আছে স্বয়ংসেৱকক নিয়োগ কৰিছিল আৰু তাৰ তলতো তেনেধৰণৰ কিছু তলি তেওঁলোকে নিৰ্মাণ কৰিছিল আৰু সেই তেনেধৰণে প্ৰত্যেকখন জিলাতে তেওঁলোকে বৈঠক কৰিছে যে এই অসন্তুষ্টিসমূহ কেনেধৰণে দূৰ কৰি নতুনকৈ যদি দলটোলৈ কোনোবা আহিছে, নতুন আৰু পুৰণিৰ মাজত কেনেধৰণে সামঞ্জস্য ৰক্ষা কৰি আগবাঢ়ি যাব পাৰি তাৰ সেই ৰণকৌশল তেনেধৰণে তাত প্ৰস্তুত হৈছিল হাৰিয়ানাত। ঠিক তেনেদৰে যদি চাওঁ যে যিসকল নেতাৰ এই সময়ত যদি কোনোবা নেতাৰ যিহেতু 10 বছৰ বিজেপিয়ে তাত শাসন কৰিছে, কাৰোবাৰ যদি অধিষ্ঠান বিৰোধী ঢৌ যদি কোনোবা নেতাৰ বিৰুদ্ধে যদি আহিছে তেনেহ'লে সেই নেতাক কেনেধৰণে ৰিপ্লেচ কৰি কাৰোবাক টিকেট দিয়াৰ ক্ষেত্ৰত যেনেধৰণে তেওঁলোকে শক্তিশালী পদক্ষেপ হাৰিয়ানাত লোৱা গৈছিলে। আমি দেখিছোঁ তেনেধৰণে যে 3গৰাকীকৈ মন্ত্ৰীৰ টিকট তাত কৰ্তন কৰা হৈছিলে, বিধায়কৰ তাত টিকট কৰ্তন কৰা হৈছিল, নতুনকৈ অহা ব্যক্তিক তাত টিকট প্ৰদান ক'ৰবাত কৰা হৈছে বা ক'ৰবাত সাধাৰণ সৰু কাৰ্যকৰ্তাকো তাত টিকট প্ৰদান কৰা হৈছে। গতিকে এই কথাবোৰ যেনেধৰণৰ এটা দলৰ ৰণকৌশল থাকে, হাৰিয়ানাত নিশ্চয়কৈ এনে কিছু যি ৰণকৌশল সেই ৰণকৌশলে বিজেপিৰ যি যিখিনি আমি এতিয়ালৈকে ষ্টেটিষ্টিক্স দেখিছোঁ তাত সেই বিজেপিৰ বাবে সেইবাবে বিজেপিয়ে তাত অগ্ৰগতি লাভ কৰিছে। আৰু যেনেধৰণৰ পূৰ্বৰ পুৱাৰ ভাগত আমি দেখিছিলোঁ যে বেলট বক্স যেতিয়া পোষ্টেল বেলট খোলা গৈছিল, অৰ্থাৎ চৰকাৰী যিখিনি কৰ্মচাৰী আছিলে অধিকাংশ চৰকাৰী কৰ্মচাৰীয়ে হয়তো তেওঁলোকে এই যি পৰিৱৰ্তন তেওঁলোকে তাত পৰিৱৰ্তন তেনেধৰণে চৰকাৰৰ পৰিৱৰ্তন বিচাৰিছিল, কিন্তু সাধাৰণ ভোটাৰে হয়তো ক'ৰবাত এই যিবোৰ কথা তাত চলি থকা কথাবোৰ যে বিজেপিৰ ক'ৰবাত কোনোবা নেতাৰ বডি লেংগুৱেজ তেওঁলোকে বেয়া পাইছিল, কিন্তু তেওঁলোকে দলটোক হয়তো ক'ৰবাত বেয়া পোৱা নাছিল বা চৰকাৰখনক ক'ৰবাত হয়তো তেনেধৰণে বেয়া পোৱা নাছিল, যাৰ বাবে তেওঁলোকে বিজেপিৰ পক্ষতে তাত ভোট প্ৰদান কৰিলে। হিমাশ্ৰী, আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।